2 মাহলৈ শুব নোৱাৰিব এতিয়া বিজেপি কৰ্মীয়ে মুখ্যমন্ত্ৰীয়ে জাৰি কৰিছে নিৰ্দেশনা এতিয়া শুইও পদুম দেখা পাব লাগিব বিজেপি কৰ্মীয়ে বিটিচিৰ নিৰ্বাচনলৈ মাজত মাত্ৰ 2 মাহ বাকি ককালত টঙালি বান্ধিছে এতিয়া প্ৰতিটো ৰাজনৈতিক দল সংগঠনে বিজেপি বাৰে বাৰে উল্লেখ কৰিছে এবাৰ বিটিচিত অকলে নিৰ্বাচন খেলিব বিজেপিয়ে আৰু তাৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে সাহসীয় দলটোৰ বিশেষ তৎপৰতা শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 5 দিনীয়াকৈ বাহৰ পাতিছে বিটিচিত আজি বিটিচি নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিচিত থকা বিজেপি কৰ্মীলৈ আহ্বান জনাইছে যে এতিয়াৰে পৰা নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈকে 2 মাহ ধৰি আপোনালোক নোহোৱাকৈ থাকক তাৰ লগতে মুখ্যমন্ত্ৰী কৈছে শুইয়ে পদুম দেখিব লাগিব বিজেপি কৰ্মীয়ে মুঠতে মুখ্যমন্ত্ৰীৰ স্পষ্ট মত পদুমতে ভোট পৰিব লাগিব সপোনত একেইদিন বাৰে বাৰে পদুমে আহি থাকিব লাগিব এফালে মোদী এফালে পদুম হয় মোদী আহিব লাগিব সপোনত নহলে পদুম আহিব লাগিব আপোনালোকক পুনৰ এবাৰ মই মোৰ বিনম্ৰ ভাৱে মই অনুৰোধ কৰিম যাতে সভাপতি মহোদয়ে কোৱাৰ দৰে এই 2 মাহ যাতে আপোনালোকে টোপনি নামাৰে ৰাতি টোপনি মাৰিব লাগিব সেইটো হল বায়োলজিক্যাল স্লিপ কিন্তু মনটো টোপনিটো জিয়াই ৰাখিব লাগিব টোপনিটো পদুম দেখা পাব লাগিব যে পদুমতে ভোট পৰিব লাগিব টোপনিটো মানুহে দিনত নিজে দেখা পাব আৰু টোপনিটো পদুম দেখা পাব লাগিব এইকেইদিন সপোনত বাৰে বাৰে পদুমে আহি থাকিব লাগিব একফালে মোদী একফালে পদুম হয় মোদী আহিব লাগিব সপোনত নহলে পদুম আহিব লাগিব তাৰ মানে দিনত আমি যেতিয়া বিজেপিৰ কাৰণে কাম কৰিম ৰাতি সপোনত নিজে নিজে পদুম আৰু মোদী আহি থাকিব দিনত ভাবি থকা কথাটো সপোনতো আহে না নাহে সেই কাৰণে দিনে নিখাই আমি কাম কৰিম আৰু আজি আমি যেটো ভেটি নিৰ্মাণ কৰিছো মই বাক্সা জিলাৰ সভাপতি আমাৰ সকলোকে ধন্যবাদ জনাম যে সুন্দৰ ভেটি এটা নিৰ্মাণ হৈছে এতিয়া মাত্ৰ আমি মানুহৰ মন জয় কৰিব লাগিব মানুহক গৈ বুজাব লাগিব যে মোদী অহাৰ পৰা বিটিচিত শান্তি হল এবাৰ যদি বিটিচিত মোদীয়ে ভাল ৰিজাল্ট কৰিব পাৰে বিটিচিত উন্নতিও হয় মুঠৰ ওপৰত এইবাৰ বিটিচিত বিজেপিয়ে একাষৰীয়াকৈ চৰকাৰ গঠন কৰিবলৈ অপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে কিন্তু বিটিচিৰ এফালে প্ৰমোদ বড়ো আৰু আনফালে হাগ্ৰামৰ মহিলাক পৰাস্ত কৰি অকলে বিটিচিৰ গাদী দখল কৰাত বিজেপিৰ বাবে সম্ভৱ হ'বনে নহয় হেয়াহে সময়ত লক্ষণীয় হ'ব নিউজ ডেস্ক এনি টক্স ভোটৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত